মগধ নৃপতি সরাখণ্ড নাম মোর জানে সর্বজনে মোর ভয়ত তেলিও তলুক্য হয় প্রমাণ মোরে দুবাহুর হক্তিত মোহিত হই শ্বেদিরাজ হিহুপাল আর কুন্দিলর রাজকুমার রুক্মবীরে মৃত্যুতা করিছে স্থাপন পরিচে মনত কুন্দিল রাজা ভীষ্মকে তেওর একমাত্র কন্যা রুক্মিণীর হয়ম্বরর করি আয়োজন নিমন্ত্রণ করিছে রজা প্রজা বিভিন্ন প্রান্তর আর হে হয়ম্বর হবালয় বন্ধু রুক্মিণী হে রুক্মবীরে আমাকে হয়ম্বর লই করিছে নিমন্ত্রণ বেশ উপস্থিত থাকে হে হয়ম্বর হবা প্রিয় হে রুক্মিণীকে নিজর পত্নী হিসাবে মই করিম গ্রহণ চলে বলে কিংবা কৌফলে হে রুক্মিণীক মই পত্নী রূপে গ্রহণ করিম রুক্মিণী রুক্মিণী
চেদিৰাজ শিশুপাল মই মোৰ এই দুবাহুৰ জৰিয়তে সমগ্ৰ চেদি ৰাজ্য আজি মই কৰিছো শাসন স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ নাগ গণে আজি মোৰ এই ভয়ত ধৰা ধৰে হৈ কম্পমান অহা মহাভারত আনন্দ করা উৎসব করা মহোৎসব করা অহা মহাভারত কুন্দিল কুঁৱৰীৰ হেনো পাতিছে স্বয়ম্বৰ ও আনন্দ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব সখা ও হেতু সখা আৰু আনন্দৰ কথা দেৱৰ্ষি নাৰদে বুঢ়া ৰজা ভীষ্মকক লোভ দেখুৱাই কৈছিল ও কি কৈছিল সখা কি কৈছিল ৰুক্মিণীৰ বিয়া হ'ব বোলে সেই গৰখীয়া ৰাখাল কৃষ্ণৰ লগতে ও কি ক'লে সখা এই কলিয়া কৃষ্ণ এই কৃষ্ণৰ লগত কিন্তু সেই ঘৃণনীয় প্ৰস্তাৱতে বন্ধু মোৰ ৰুক্মবীৰে কৰি পদাঘাতে আহ্বানিছে স্বয়ম্বৰ সভাৰ গোপনে মাতিছে মোক প্ৰদানী পত্ৰিকা কি লিখিছে জানা নাজানো নহয় লিখিছে আহা আহা ভাই আগ্ৰহেৰে আছু বাচ্চাই কুন্দিলৰ ৰাজকন্যা তোমাৰ ভাগ্যতে মোৰ ভাগ্যতে ও সখা ও ইয়াকে কৈ বোলে ভাগ্য এই যাৰ ফালে ভাগ্য এই বৃহস্পতি ফোন এই তাৰ পথত 90 কোণ কত ৰজা মহাৰজা মিছাতেই যাব খাপালি মই কিন্তু সখা যাম বৰ বিখাজি নিশ্চয় সখা ভুৱন মোহন মোৰ এই ৰূপৰ বলতে লাভ কৰিম কুন্দিল ৰত্নময় অতি সহজে মোৰ এই অনিন্দ সুন্দৰ ৰূপ দেখি নিশ্চয় মোহিত হ'ব এই কুন্দিল কুঁৱৰী মোৰে মুগ্ধ হ'ব মন গৈছে মোৰে মুগ্ধ হ'ব মন গৈছে এই গকুলত শ্ৰীকৃষ্ণই 1600 গোপিনীকে মতলীয়া কৰিছিল এই কুন্দিলত আমাৰ এই চেদিৰাজ শিশু পালে 2 ভুলং 3200 গোপিনীক মতলীয়া নকৰি নেৰে নলবা দুনাই আৰু সেই কৃষ্ণৰ নাম নলবা দুনাই আৰু সেই কৃষ্ণৰ নাম অতি হিন্নিচ ভাৱে গতালেহি গোপৰ ঘৰতে আৰু আজি ধৰিছেহি ৰাজদণ্ড ও সখা এই সকলো সম্ভৱ এই ভাগ্যৰ বলত দুদিনতে পাহৰি পূৰ্বৰ সকলো স্মৃতি অতি অসম্ভৱ আশা পুহি ৰাখিছে মনতে দুৰাচাৰ বস্তুচুৰ কলিয়া কৃষ্ণ দুৰাচাৰ বস্ত্ৰচুৰ কলিয়া কৃষ্ণ ৰাখাল চাও বাৰু কোনে আজি ৰক্ষা কৰে তোকেই শিশু পালৰ হাতৰ পৰা মই কলিয়া কৃষ্ণ নহয় মই তোমাৰ বিদূষক মহাভাৰত ব্ৰহ্মবধ নকৰিবা ক্ষমা কৰিবা মোৰ ভুল হৈ গ'ল শুনি সেই কৃষ্ণৰ নাম পাহৰি পেলাইছিলো মোৰ সীতাহিত জ্ঞানে কৰুণ
নাৰদ মুনি এই টোকাৰীৰ পৰা জোকাৰি জোকাৰি এই কৃষ্ণৰ নাম উলিয়াইছে। সাৱধান সাৱধান হোৱা। কৰোণা ময়ৰা আহক দেৱৰীষি আহক। নাৰায়ণ কিবা হেতু আচম্বিতে আজি এই দাখলৈ পৰিল মনত। বৎস শিশুপাল, আগমনৰ উদ্দেশ্য বিশেষ একো নাই। বহুত দিন দেখা নাই তোমাক, ভাবিলো এবাৰ পদাৰ্পণ কৰি যাওঁ। বাৰু কোৱা, আছানে কুশলে? তজু কি পাবলে আছো কুশলে। নাৰায়ণ দেৱৰীষি স্পৰ্শমণি আছে কপালত যাৰে, হ'ব পাৰে জানো কিবা অমংগল তাৰ। নিশ্চয় তুমি বৎস শিশুপাল এই নন্দনে কাননৰ ঘাই, ৰূপে গুণে সুমিশ্ৰ বচনে এই মৰতক তুমি ৰাখিছা ভুলাই। প্ৰাণাধি যথাৰ্থতে অধীশ্বৰ এই নন্দনে কাননৰ পাৰিজাত তুমি। হে দেৱৰীষি নাৰায়ণ গুণগ্ৰাহী শাস্ত্ৰবিদ বিদগ্ধ পণ্ডিত, নাৰায়ণ আপোনাৰ মুখৰ কথা সঁচাকৈ অমৃতৰ দৰে। এই বোলো ঠিক ঠিক, এই গুণীয়েহে গুণীৰ মূল বুজে আৰু এই সাপহে সাপৰ ঠেং দেখে। দেৱৰীষি চিৰপূজ্য আমাৰ। বৎস শিশুপাল, দেৱৰীষি তুমি মোৰ অতিকে প্ৰিয়জন। আছে জানো কিবা ইয়াৰ সন্দেহৰ স্থল? নাই দেৱৰীষি। নাই যদি শুনা, নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ। কিন্তু কিয় দেৱৰীষি? উদ্যানত ফুলি আছে জীপাহী কুসুম, নোপোৱা কদাপি লিখা নাই তোমাৰ কপালত। চেষ্টাৰ অসাধ্য জানো কিবা আছে এই জগতত? আছে, সেয়া হ'ল কৰ্মৰ ফল। সিংহিনীয়ে যিদৰে লয় স্থান সিংহৰ পাকত, ৰুক্মিণীয়েও জন্ম গ্ৰহণ কৰিছে সিংহৰূপী নাৰায়ণৰ কাষত। দেৱৰীষি মই হম অন্তৰায় তাতে। হ'ব প্ৰচেষ্টা তোমাৰ। অসম্ভৱ অসম্ভৱ দেৱৰীষি, অসম্ভৱ। কণ্ডিলৰ ৰাজলক্ষ্মী যেনে তেনে মোৰ কৰিবই লাগিব। নাৰায়ণ চাম ভালদৰে কিবা দৰে ৰাখে সেই ৰাখাল কৃষ্ণই এই শিশুপাল নৃপতিৰ বুকুৰ অমৃতে। যদিহে নুশুনা মোৰ নিষেধ বচন, তেন্তে নিশ্চয় যাব পাৰা। লাভ হলে একোকে নহব, অনৰ্থক মৰ্ম ঘাটি অপমান পাবা তুমি। দেৱৰীষি আপুনিতো জানেই দেৱৰীষি, প্ৰাণৰ অধিক মোৰ সেই কুন্দিল কুঁৱৰী। যদি হয় তাক সেই ৰাখালৰ ঘৰতে কিবা দৰে সহ্য কৰিম মই, কওক দেৱৰীষি। ইমানেই যদি ইচ্ছা গৈছে তেন্তে নিশ্চয় যাব পাৰা। লাভ হলে একোকে নহব, তোমাৰ অনৰ্থক মৰ্ম ঘাটি অপমান পাবা। দেৱৰীষি তাৰ বাবে আপুনি নকৰিব চিন্তা। কৃষ্ণৰ বাবে মোৰ নাই বিশেষ চিন্তা। জৰাখণ্ড মগধ নৃপতি হালবকে আদি কৰি বীৰগণ আছে মোৰ সহায়। এই ৰাখাল গোৱাল সন্তানে দেখিলে বীৰৰ হাতত অস্ত্ৰ, দূৰতে বিদূৰ হব এটি পলকতে। মূৰ্খ শিশুপাল, অতিকে অজ্ঞান তই। কি বুজিবি তই কৃষ্ণৰ মহিমা, যাৰ কটাক্ষণ সকলোৱে কৰে চৰণ বন্দন, নিস্মতি নৰাধন। তই কি বুজিবি কৃষ্ণৰ মহিমা? হেৰ নামাতিবি, অকালতে ঘটিব তোৰ মৰণ। নাৰায়ণ দেৱৰীষি শিশুপাল, সিংহৰ সন্তান মই, কদাপিতো নকৰো ভয় মই সেই শ্ৰীগাল কৃষ্ণকে। নিৰ্বোধ শিশুপাল,
অতিকে অজ্ঞান থয় দেৱৰ্ষি চাও যোৱাৰ আগতে এটি কথা কৈ যাওঁ দেৱৰ্ষি যদিহে বিচাৰিছ তই নিজৰ কল্যাণ পৰিত্যাগ কৰ তই ৰুক্মিণী দেৱীৰ দেৱৰ্ষি মোৰ সভালৈ নাযাবি কদা অসম্ভৱ দেৱৰ্ষি হয় যদি প্ৰয়োজন কৰিম মোৰ জীৱন পানে বিদাৰি পৰ্বতৰ বুকু পাতালত মই কৰিম প্ৰৱেশ দিয়ক অনুমতি দেৱৰ্ষি হত কৃষ্ণকে বধ কৰি মই লৈ আনো মোৰ বুকুৰ অমৃত নকৰো আপত্তি দিলো অনুমতি ফলাফল ফলদাতা বিভোৰ হাত কি কোপা মিছাতে পাতি সজা কি কোপা নকৰিবি জঞ্জাল এটো কমধিবাক লাগি আহিব অহে শিশুপা দেৱৰ্ষি তুমি পিছে কি কোৱা কম নোৱাৰো কি নকলেও নোৱাৰো ফটাব কলেও লাগে বোলে ভকতৰ এই নাৰদ মুনিটো দেখিছো এই পেটে কৃষ্ণ ফলীয়া এই বৰ একেবাৰে ভালৰি বোলাই আমাৰ এই চেদিৰাজক ভঙাই এই কৃষ্ণলৈ বাট মুকলি কৰিবলৈ আহিছিলে নহয় এই পালে নহয় চুটু কাটো জোকৰ মুখত চোন কেনে পালা সখা বলা এতিয়া সখা যাওঁ আমি কুন্দিল অভিমুখে ৰবা ৰুক্মিণী গৈ আছে চেদিৰাজে তোমাৰ বাবে ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি কেৱল মোৰ
এ হরিত হরণ লয়াজি তুজনয়ে ও হরির চরিত্র শ্রবণ কীর্তন করা। কোনে মোক দৰত কৰিছে স্মৰণ? প্ৰভু কুন্দিলৰ এজন মই দৰিদ্ৰ ব্ৰাহ্মণ ৰুক্মিণী আইদেউৰ দূত। কি ৰুক্মিণীৰ দূত? আহা আহা দে আহা। জয় জয় নিৰ্ভয়ে ভিতৰ সোমাই জয় জয় তাৰকাৰ ৰাজ কাৰেঙত ব্ৰাহ্মণৰ অবাধিত দ্বাৰ। জয় জয় আহাদে। জগন্নাথ আহা। জয় জয় জগন্নাথ। আহা দে হোৱা চোৱা সুবৰ্ণ সিংহাসন আমাৰ কৰাশীগ্ৰহণ। প্ৰভু আহা দে প্ৰভু কুন্দিলৰ এজন মই দৰিদ্ৰ ব্ৰাহ্মণ এই মলিয়ন বস্ত্ৰধাৰী আৰু মই সেই সিংহাসনত বহাৰ একেবাৰে যোগ্য নহওঁ। দেৱ নকৰা সংকোচ। ব্ৰাহ্মণ তুমি পূজনীয় আমাৰ হিত চিত্তে কৰা আসন গ্ৰহণ। নহয় আহা আহা দেৱ মই তোমাক নিজে বহুৱাই দিওঁ। মই আহা। সেই এখনত বহাৰ একেবাৰে যোগ্য নহওঁ প্ৰভু। দেৱ মই- আহা দেৱ আহা আহা দেৱ আহা আহা দেৱ আহা মই 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 আহা দেৱ মই সেই এখনত বহাৰ একেবাৰে যোগ্য নহয় আসন প্ৰভু। গ্ৰহণ কৰা দেৱ। মই সংকোচ নকৰিবা দেৱ। আহা আহা দেৱ রেখা রেখা আহা সর্বজন ইতুলীলা নারায়ণ ও কৃষ্ণ কথা অমৃত মানব হরি হরি হে হরি হরি সঁচাকৈ আজি বৰ দ্বাৰকাপতি সঁচাকৈ অতি অতিথি পৰায়ণ পূৰ্বজন্মৰ পুণ্যৰ ফলতহে মোৰ আজি জীৱন ধন্য। বান্ধ বুদ্ধ অনাচল সুবৰ্ণ ফিংগাৰত ধৌত কৰি ব্ৰাহ্মণৰ পদযুগল লময় পৌতপদ জল। আহা আহা বান্ধ লোৱা প্ৰভু। ধৌত কৰি দুটি পদযুগল যথোচিত কৰা হ'ল চৰণ বন্দনা। এটা কওক দে কিবা নাম
কিবা ধাম আৰু কিবা হেতু আগমন তব দে আগে মই কৈছিলোঁ কুণ্ডিলৰ এজন মই দৰিদ্ৰ ব্ৰাহ্মণ আৰু কুণ্ডিলৰ কুঁৱৰী ৰুক্মিণী আইদেউৰ ধূত কুণ্ডিল কুঁৱৰী ৰুক্মিণী আইদেউ আপোনালৈ গুপুতে এভাগি পত্ৰ দি পঠিয়াইছে আৰু সেই পত্ৰৰ দ্বাৰাই আপোনাৰ শ্ৰী চৰণত কৃপা ভিক্ষা মাগিছে গতিকে এই পত্ৰভাগি পঢ়ি আপুনি যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰভু দেৱ এয়া লওক প্ৰভু এই পত্ৰভাগি পঢ়ি আপুনি যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰভু লওক প্ৰভু লওক প্ৰভু প্ৰণাম প্ৰভু হে প্ৰভু দাসীৰ সেৱা কৰিব গ্ৰহণ প্ৰভু দাসৰ মুখে শুনি আপোনাৰ গুণগান কায়ৰ মনে শুদ্ধ চিত্তে আপোনাকে স্বামী ৰূপে কৰিলোঁ বৰণ কিন্তু প্ৰভু আমাক নিবলৈ জৰাসন্ধ শিশুপাল আদিয়ে কৰিছে আশা আৰু প্ৰভু মোক কলিয়াই দিবলৈ দাদা ৰুক্মবীৰে মন্দমতী শিশুপালক বৰৰূপে মাতি পঠাইছে প্ৰভু সেই পাপীৰ নাম শুনিলে মোৰ দেশৰ পৰা যিহেতু ওলাই যাব খোজে হেনজানি আহা আহা প্ৰভু আমাক কৰাহি উদ্ধাৰ প্ৰভু আমাক কোন উপায়েৰে পাবা কওঁ শুনক বিবাহৰ আগমুহূৰ্তত আমি ভৱানী মন্দিৰলৈ যাম সেই মুহূৰ্ততে আমাক আহি হৰণ কৰি লৈ যাবা প্ৰভু যদি তুমি নাহা আমি এই দেখা দিম বিসৰ্জন তেতিয়া প্ৰভু তোমাক নাৰী পথে চুব হেনজানি আহা আহা প্ৰভু আমাক কৰাহি উদ্ধাৰ শেষত আপোনাৰ দাসী ৰুক্মিণী আপোনাৰ দাসী ৰুক্মিণী এতিয়া উপায় আমি নিৰুপায় প্ৰভু দেৱ কুণ্ডিল কুঁৱৰী ৰুক্মিণী দেৱীক মাৰিলো মাৰা তৰিলো তৰা কিন্তু কেনেকৈ দেৱ সুখকে বেদ পঢ়ুৱাবলৈ আমাৰ কি সাধ্য আছে প্ৰভু তুমিতো সকলো জানা আৰু তুমি নিজেই অন্তৰ্যামী ভগৱান তুমি ইচ্ছা কৰিলে তুমিতো সকলো কৰিব পাৰা আৰু তোমাৰ মানেকত শিশুপালনো কিমান পানীৰ মাছ বান্ধ বুদ্ধ তুমি কিবা কোৱা প্ৰভু ভগৱান কল্পতৰু
ভয়ত কাতৰ হৈ ৰুক্মিণী দেৱীয়ে কোনদিনত তোমাক কৰিছে প্ৰাৰ্থনা। প্ৰভু চোৱা দেৱৰ্ষি নাৰদ সঠিক সময়ত আহি গোবিন্দ হে কিনো তোমাৰ লীলা হে তোমাৰি গুণ গাই হাততে বিনা বজা গোবিন্দা হবে বলে বই স্বাগতম প্ৰভু স্বাগতম মণিৰাজ। মনে মনে মই তোমাকেই কৰিছিলোঁ স্মৰণ। প্ৰভু কুন্দিলৰ পৰাই আহিছে ব্ৰাহ্মণ ভকত ৰুক্মিণীৰ প্ৰেম পুত্ৰ আনি নিবেদিছে মোক। প্ৰভু এতিয়া ক'ব লাগে তুমি মই কি কৰা উচিত? প্ৰভু ময়ো আহিছোঁ কুন্দিলৰ পৰা, মোৰো আছে বাক্য বিশেষ। তুমিও তেন্তে আজি কুন্দিলৰটো কৃষ্ণ নাম লোৱাৰ বাবে পালো মই প্ৰভু ভীষণ অপমান। কি কোনে দেৱৰেখি কুন্দিলত কোন পাখণ্ডই কৰিলে তোমাক তীব্ৰ অপমান? সেই তোৰ মতে ৰুক্মই হয় প্ৰভু, তাৰ বাবে নকৰোঁ অলপো সন্তোষ। তোমাৰে নামত মান অপমান সকলো সমান প্ৰভু। ভক্তাধীনে ভগৱান তুমি, ভক্তৰ ব্যথাত যদি সঁচাকৈ হৈছে কাতৰ তেন্তে প্ৰতিকাৰৰ ব্যৱস্থা কৰা প্ৰভু। নিশ্চয় দেৱৰেখি প্ৰভু নীৰৱে নহওঁ মই তোমাৰ তেনে অপমান। প্ৰভু প্ৰতিকাৰ মই কৰিম নিশ্চয়। প্ৰভু আৰু যদি হয় প্ৰয়োজন পলকতে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি ভস্মীভূত কৰিম সমগ্ৰ কুন্দিল। নাৰায়ণ নাৰায়ণ যথাৰ্থতে ভক্তৰ ভগৱান তুমি। প্ৰভু মই গৈ হয় বিনয়েৰে কুন্দিল সভাতে বিবাহৰ প্ৰস্তাৱ দিছিলোঁ আৰু প্ৰভু বুঢ়াৰজা ভীষ্মকেও দিছিল সন্মতি। কিন্তু প্ৰভু মোক আৰু বৃদ্ধজনকে সেই দুৰ্মতি ৰুক্মই অপমান কৰিলে বিস্তৰে, তথাপিতো নিদিয়ে তোমাকে ৰুক্মিণী দেৱী। হয় প্ৰভু বুঢ়াৰজা ভীষ্মকে বিবাহৰ বাবে হৈছিল সন্মতি, কিন্তু ৰুক্মবীৰে একমাত্ৰ বৰৰূপে নিবেদন কৰিছে চেদিৰাজে শিশুপাল। হয় প্ৰভু, হে প্ৰভু সঁচাকৈ যদি আমাৰ ভক্তৰ ব্যথাটো হৈছে কাটৰে তেন্তে হৰিয়ানী কুন্দিলৰ সেই ৰাজ নন্দিনীকে শুভ পৰিণয় পাতা প্ৰভু। আমি সকলোৱে সেই মিলন চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছো। প্ৰভু তোমাৰ ইচ্ছা মই অচিৰতে কৰিম পূৰণ। প্ৰভু ৰুক্মিণীৰ মনোবাঞ্ছা মই নিশ্চয় কৰিম পূৰণ। নাৰায়ণ কোন সেই শিশুপাল প্ৰভু, কোন সেই ৰুক্মবীৰ চাই ল'ম ভালদৰে সবাকো এবাৰ। ভাৰতত যত আছে কৃষ্ণ বিদ্ৰোহী মই দিম সকলোকে যোগ্য পুৰস্কাৰ। নাৰায়ণ নাৰায়ণ দাৰুক তুৰন্তে মোৰ খজুৱাৰত কৰো মই কুন্দিল গমন। ৰুক্মিণী প্ৰিয়াই মোক মাতিছে সঘনে বান্ধবুদ্ধ কুন্দিল গমন মোৰ থাকিব গোপনে। দেৱৰেখি প্ৰভু বলক দেৱ বলক আহ।
हरि द्वार काक লাগি চলে জগতৰ নাথ हरि द्वार काक লাগি চলে জগতৰ নাথ হকে চালে বেদনিধি অহীন গভীৰ হেন জানি নৰলোকে হেন এৰিয়াদ কামইন ও বায়ু বেগে চলাই ৰথ পুৰকু মাৰ ৰাম হৰি বোলানীৰ সখী সখী কোৱাচোন পূজাত সন্তুষ্ট হ'বনে প্ৰাণৰ দেৱতা মোৰ দৈৱকী নন্দন অদিনেই নিবেদন কৰি পত্ৰপাত আহিবনে প্ৰিয়জন মোৰ নিশ্চয় আহিব সখী গকুলৰ সুললিত মোহন মুৰলী ধৰি অচিৰেই বাজি উঠিব কুণ্ডিল নগৰে জানা সখী সখী পালেহি বিয়াৰ দিন নিচেই ওচৰত সখী কিন্তু এতিয়াও গুৰুবাপুৰ নাই দেখা দেখি সখী ঘৃণা কৰি অভাগী নাহি যদি সেই প্ৰিয়জন জানিবা নিশ্চয় সখী মৃত্যুকে মই লম আঁকোৱালি সখী এই কি সখী 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 আচম্বিতে নাচি উঠে বাহু বাহু মোৰ কিয় সখী কিয় সখী নাই তেন্তে চিন্তাৰ কাৰণ শুক্লপক্ষে নাচে বাও লংকা যিনি আহেৰা কৃষ্ণক লগত লৈ গুৰুবাপু আজি কুণ্ডিলত হ'ব উপস্থিত সঁচানে সখী আহা তেন্তে পুনৰবাৰ সেৱা কৰোঁ দেৱতাৰ ৰাতুল চৰণ ব'লা সখী হে প্ৰভু মোৰ মনৰ কামনা পূৰ্ণ কৰা প্ৰভু ৰুক্মিণী
পিতা ৰুক্মিণী পিতা আই ৰুক্মিণী পিতা কচোন মোৰ চেনেহী জীয়াৰী এই নিৰ্জীৱ মূৰ্তিত তই প্ৰাণ সঞ্চাৰ কৰিব পাৰিবিনে আপোনাৰ যদি আশীৰ্বাদ পাওঁ নিশ্চয় পাৰিম পিতা আই পিতা মই তোক কৰিছো আশীৰ্বাদ প্ৰাণত বল বান্ধ প্ৰাণ ভৰি শ্ৰীহৰিক আৰাধনা কৰ তোৰ জয় অৱশ্যম্ভাৱী কিন্তু ভয় হয় মহাৰাজ যুৱৰাজ ৰুক্মই যদি আকৌ বিধি পথালি লগায় সাৱধান সাৱধান মদন এনে বাক্য নকৰিবি উচ্চাৰণ মহাৰাজ মোৰ এই ৰুক্মিণীৰ জয় অৱশ্যেই হ'ব লাগিব মহারাজ যুবরাজের হাতত রাজ্যের শাসনের ক্ষমতা অর্পণ করে মহা ভুল করিলে মহারাজ কি হয়েছে মহামন্ত্রী মহারাজ যুবরাজে সমগ্র রাজ্যত ধুল পিটি শুনাই দিছে যদুপতি কৃষ্ণর বিরুদ্ধে কি শুনাইছে মহামন্ত্রী মহারাজ কুণ্ডিলৰ কোনো প্ৰজাই যদি কৃষ্ণৰ নাম মুখত উচ্চাৰণ কৰে তেন্তে তাৰ শাস্তি হ'ব কাৰাদণ্ড কাৰাদণ্ড হয় মহারাজ কারাদণ্ড ইতিমধ্যে এই কাৰণত অনেক প্ৰজাক বন্দী কৰি শাস্তি বিহিছে মহারাজ শাস্তি বিহিছে প্ৰজা উৎপীড়ন কৰিছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীৰ নাম উচ্চাৰণ কৰিলে শাস্তি তাৰ অপৰাধ হয় মহারাজ চাৰিওফালে বিশৃংখলতা অৰাজকতা অন্যায় আৰু প্ৰজাৰ উৎপীড়ন প্ৰজা উৎপীড়ন হে ঈশ্বৰ তুমি কি নাই নেকি তোমাৰ ৰাজ্যত আজি পাপীয়ে অত্যাচাৰৰ সোঁতত স্নান কৰি তাণ্ডৱ নৃত্য কৰিছে আৰু তুমি নিৰ্জীৱশীল হৈ আঁতৰৰ পৰাই সকলোবোৰ চাই আছা হে প্ৰভু তুমি সেই পাপীটোক নেপেলোৱা কিয় নতু বজ্ৰাঘাতত তাৰ মস্তক চূৰ্ণ কৰি দিয়া কল্যাণী এই পাপ পুত্ৰকে উদাই দিয়া মহারাজ আপুনি উত্তেজিত নহব মন্ত্ৰীবৰ মহারাজ অযোগ্যজনৰ হাতত ক্ষমতা অৰ্পণ কৰি মই মহা ভুল কৰিলো যাৰ বাবে আজি প্ৰজা উৎপীড়ন হৈছে মৰমৰ প্ৰজাগণ লাঞ্ছিত হৈছে ধৈৰ্য ধৰক মন্ত্ৰীবৰ মই তাক বন্দী কৰিম তাক মই শাস্তি বিহিম তাক মই এনে শাস্তি কৰিম প্ৰদান যাতে কোনোদিনে সি এই ভীষ্মকৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে ধৈৰ্য ধৰক মহারাজ ভাবি চিন্তি এটা উপায় উলিয়াওক ভাবিবৰ সময় নাই মহামন্ত্ৰী মহারাজ ভাবিবৰ সময় নাই মোৰ মৰমৰ কন্যাই সেই শিশু পালক বৰমূল্য অৰ্পণ কৰিব আৰু মই কাঠৰ পুতলাৰ দৰে সেই দৃশ্য দৰ্শন কৰিম মহারাজ নাই মহামন্ত্ৰী এয়া অসম্ভৱ
মুখ লৈ বল, মুখ লৈ বল। নাই নাই নহয়, হয় তহঁতে বাট চোকা হেলানি মোৰেই পক্ষত বহুৱাই দে। মহারাজ মহারাজ ভনীতি মোৰ ৰুক্মিণী, ৰুক্মিণী ভনীতি মোৰ ৰুক্মিণী। ভনীতি মোৰ আজি তোৰ জীৱনৰ শুভক্ষণ। এনে দিন তোৰ জীৱনত নাহিবতো নাই। ভনীতি মোৰ 5জন ককাই ভাইৰ মাজত তই মোৰ মৰমৰ একমাত্ৰ ভনীতি। নাকান্দিবি ভনীতি। মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকুণ্ঠ চিত্তে কৰো আশীৰ্বাদ। জয় জয় মই শত্ৰুৰ সুখৰ জীয়। মিলিছে মহেন্দ্ৰ ক্ষণ। ভৱানী মঠলৈ গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ, আৰু তাৰ পাছে প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ মহামণ্ডপত। যা যা আৰু শুন ৰুক্মিণী, তাৰ পাছে দিবি তই তোৰ বৰমাল্য দান চেদিৰাজ শিশুপালৰ ডিঙি। অসম্ভৱ তেনে কথা দাদা, নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ। স্বয়ম্বৰ সভা মোৰ কৈ আহিছোন, দেশে বিদেশে কৰিছা ঘোষণা। এই যদি সঁচা হয় দাদা, ইচ্ছামতে কৰি ল'ম মই পতি মনোনীত। ৰুক্মিণী দাদা, এই মোৰ নুহে অনুৰোধ আদেশ কৰিছো মই। মোৰে আদেশত বৰ বেখেৰে আহিব চেদিৰাজ শিশুপাল। গতিকে তই মোৰ আদেশ আখৰে আখৰে পালন কৰিব লাগিব। সেইভাবে মানিছা যদি তুমি সিয়া ধৰ্ম কৰিবা বৰমাল্য দান। ৰুক্মিণী দাদা, মই সিয়া ধৰ্ম নকৰো বৰমাল্য প্ৰদান। ৰুক্মিণী ই মোৰ নুহে অনুৰোধ আদেশ কৰিছো মই, আৰু মোৰ আদেশৰ পালন তই কৰিবই লাগিব।
অৰ্থহীন আদেশ তোমাৰ দাদা নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ স্বাধীনতা দাদা তিৰোতাৰো থাকে স্বাধীনতা হহুৱালি ৰুক্মিণী হহুৱালি কোনে যদি জগতে আহিব তোৰ এনেকুৱা কথাত ৰুক্মিণী দাদা ইচ্ছামতে তুমি কৰা পৰীক্ষা হ'ব পাৰো দাদা মই ৰজাৰ জীয়ৰী সেই বুলিও দাদা নহ মই সজাৰ মইনা মোৰ কাম মই কৰি যাম কলেকৈ কৰ্তব্য নিজৰ গুচি যোৱা দাদা তিৰোতাৰ সমাজত বিৰহ নহবে তোমাৰ কৰ্পিনী নাৰী জানো মই কোন জানো দাদা জানো ভালদৰে কুণ্ডিলৰ যুৱৰাজ তুমি আৰু দাদা তুমিও জনা উচিত কুণ্ডিলৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে দাদা তোমাৰ নিচিনা মুখ বন্ধ কৰ এই গৰ্বটো ৰ'ব কিমান দিন অংগীকাৰ মোৰ সেদিৰাজ শিশুপাল হ'ব তোৰ স্বামী আৰু নহব অন্যথা ৰুক্মিণী মোৰ অংগীকাৰ স্বামী মোৰ তোৰ অংগীকাৰ স্বামী কোন তোৰ অংগীকাৰ স্বামী কোন ৰুক্মিণী তোৰ অংগীকাৰ স্বামী পূজাৰ বেদীত বিশ্বপতি দৈৱকী নন্দন চমৎকাৰ ৰুক্মিণী চমৎকাৰ ৰুক্মিণী চমৎকাৰ নন্দৰ কুলাল কৃষ্ণ পূজাৰ বেদীত কৃষ্ণ কেতিয়া কোনে বহুৱালে কৃষ্ণক পূজাৰ বেদীত ৰুক্মিণী ৰুক্মৰ ভগ্নী হৈ কেনেকৈ হ'ল তোৰ ইমান স্পৰ্ধা কৃষ্ণ মোৰ আৰাধ্য দেৱতা তেওঁ দ্বাৰকাৰ ঈশ্বৰ তুই মুখ বন্ধ কৰ ৰুক্মিণী নাজাননে মোৰ আদেশত অতি গ'ল কৃষ্ণৰ নাম বিদৰ্ভৰ পৰা ৰুক্মিণী কৃষ্ণৰ নাম উচ্চাৰণ কৰা মহাপাপ বুলি মই কৰিছো ঘোষণা ৰুক্মিণী তই মোৰ ভক্তি হৈ কেনেকৈ হ'ল তোৰ ইমান স্পৰ্ধা উত্তৰ দে ৰুক্মিণী উত্তৰ দে ৰুক্মিণী উত্তৰ দে আৰু কিনো দিম দাদা লাগি যদি দিব পাৰো পূজাৰ নিৰ্মালী লাগি যদি দিব পাৰো তই পূজাৰ নিৰ্মালী দে ৰুক্মিণী পূজাৰ নিৰ্মালী তোৰে নিৰ্মালিত মই শতবাৰ কৰিব লাগা ৰুক্মিণী নলবে কৃষ্ণৰ নাম ৰুক্মৰ আগত নলবে ৰুক্মিণী কৃষ্ণৰ নাম মহাপাপ বুলি মই কৰিছো ঘোষণা ৰুক্মিণী চাই ল কিদৰে তোৰ কৃষ্ণক মই ভাঙি জ্বলন্ত অগ্নিত মই কৰিম নিক্ষেপ ৰুক্মিণী আঁতৰ হৈ ৰুক্মিণী
হৃদয়ে তোর এই মুক্তিময় অগ্নিঘাত করে নিক্ষেপ রুক্মিণী কৃষ্ণয় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতো কৃষ্ণসায় গোবিন্দায় নমো নমঃ দেবায় গোব্রহ্মণ্য হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ মায়াবী যাদব কলৈ পলাবি তই ৰূপৰ হাতৰ পৰা মায়াবী যাদব এই মায়াবী যাদব কোনে ৰক্ষা কৰে তোক আজি ৰূপৰ পৰা মায়াবী যাদব কুন্দিল কুঁৱৰী তোমাৰ কাতৰ চৰ্মৰ পৰিছে কাণত আৰু সেই উদ্ধাৰৰ বাবে মই আহিছিলোঁ টোপনিতে ৰৈ এখন্তে চোৱা ৰূপিণী চোৱা ভুৱন মোহন ৰূপ মোৰ দখ অৱতাৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमे अधर्मस्य तदतिमान सृजाम्यः परित्राणाय विनाशाय सदुष्कृत धर्म संस्थापनाय संभवानि जुगे जुगे संभवानि युगे युगे संभवानि युगे युगे संभवामि युगे युगे দেৱতা 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 কল্পনাৰ আঁৰেৰে তুমি কল্পনাৰ আঁৰেৰে দেখা দি তুমি ক'ত লুকালা তুমি ক'ত লুকালা তুমি ক'ত লুকালা অ' কল্পনা 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 হলেওছে মোৰ চকুৰ আগত ভাহি আহিছে ভুৱন মোহন ৰূপ দশ অৱতাৰ সখী কি হ'ল সখী মই এটা সপোন দেখিলো সখী সপোন দেখিলা সখী সপোনতে দেৱতাই আহিব কৈ গ'ল কি কৈ গ'ল চোৱা ৰুক্মিণী
সপোনতে ক্ষন্তেক ৰৈ চোৱা তুমি মোৰ ভুৱন মোহন ৰূপ সখী দশ অৱতাৰ কৃষ্ণৰ চৰণসিদ্ধি বেগহি জয়ত ইয়াসন দহি দয়হদি সমস্ত ভূতত মুকুতি পাইবা ভকত তেওঁ সেইদৰে যুগে যুগে নকৰূপ দেখুৱাই তেওঁ অনন্ত ধ্যান মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী গোপাল গোবিন্দ হে যদুনন্দন হে কৃষ্ণৰ চৰণে এললো গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণ ললো তাৰকে কওকচোন হলনে আপোনাৰ উদ্দেশ্য তাকে কম বুলিতো আহিছো আকৌ ৰুক্মিণী বাইদেউ তেতিয়াহ'লে শুনিবা হে কওক গুৰু বাপু এই আপোনাৰ পত্ৰভাগী এই গোসাঁইক দিলো দেই তাৰপিছত পিছে সেই পত্ৰভাগী পঢ়ি গোসাঁই কিন্তু বৰ বিচলিত হ'ল তাৰপিছত তাৰপিছত মই ক'বলৈ নেপালোৱে নহয় দেৱঋষি নাৰদে গৈ তোমাৰ যিহে বক্তৃতা দিলে গোসাঁই আৰু স্থিৰে ৰৈ থাকিব পাৰে নেকি গোসাঁই মোক ক'লে বোলো গুৰু বাপ উঠা মই বোলো ক'ত বোলে ৰথত উঠিলো নহয় পোনচাতে আহি কুণ্ডিলত প্ৰৱেশ কৰিলোহি ৰুক্মিণী আইদেউ গোসাঁই বাহিৰতে ৰৈ আছে আৰু এই শুভ বাৰ্তা ভাগি দিবলৈ মোক বোলে পঠিয়াই দিছে বেদনী আপুনি আনন্দতে সকলোবোৰ নিজৰ কথা পাহৰিয়ে পেলালে ৰুক্মিণী আইদেউ গুৰু বাপু মই নাই পাহৰা
গুৰু বাপু মই নাই পঢ়া মোৰ আজি দিব্য জ্ঞান উপজিছে গুৰু বাপু মই তোমাক যে বহু ধাৰকাতে মই চিনি পাইছোঁ তুমি বৈকুণ্ঠ ধামৰ লক্ষ্মী হৈ মানৱী সাজত তুমি কন্দিলত প্ৰৱেশ কৰিছাহি নহয় জানো গুৰু বাপু আপুনি বলিয়া হ'ল নেকি নাই মদন মই বলিয়া হোৱা নাই আজি তোমালোকে যিগৰাকী সখী বুলি সাৱতি আছা সেইগৰাকী সখী তোমাক আৰু আমাক এৰি থৈ গুচি যাব দ্বাৰকালৈ আৰু কি জানো লগে লগেই মিলন হ'ব কৃষ্ণ ৰুক্মিণী মোৰ ৰুক্মিণী আইদেউ মোৰ গোসাঁনীজনী গুৰু বাপু মই মোৰ কাম শেষ কৰিলোঁ মোৰ যাবৰ বেলিকা হ'ল নহয় গুৰু বাপু মোৰ বহু দূৰ বাটো গুৰু বাপু শেষ মুহূৰ্তত গুৰু বাপু ৰাজকুমাৰী হিচাপে নহয় বৈকুণ্ঠ ধামৰ লক্ষ্মী হিচাপে মই তোমাৰ শ্ৰী চৰণত এভাগী সেৱা জনাইছোঁ মই আহিলোঁ আকৌ যদি কিবা প্ৰয়োজন হয় মোক মাতিবা মই নিশ্চয় আহিম মদন মই আহিলোঁ মই আহিলোঁ আচম্বিতে কেনি গ'ল মোহন কানাই দ্বাৰকাৰ বুকুৰ মণি বিচাৰিলো তন্ন কৰি কিন্তু নাপালো সন্ধান হে মাধৱ জনাৰ্দন
মোৰ ভাই, মোৰ বন্ধু, জীৱনৰ ধন। কলৈ কলৈ পলালি তই ৰজনী আন্ধাৰত মুখ লুকুৱাই? চা ভাই, কি কাৰ্য তই কৰিলি সাধন। তোৰ কাৰণে কান্দিছে আজি আই দৈৱকীয়ে, পিতৃ বসুদেৱে। কান্দিছে সমস্ত দ্বাৰকাবাসীৰ প্ৰত্যেক ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল। সাহিত্যৰ প্ৰণিপাত কৰিব গ্ৰহণ। কি সংবাদ আনিছা লগত? পালা নেকি কৃষ্ণৰ সম্ভেদ? সম্ভেদ আৰ্য মেলিছে সংবাদ। বিচাৰিলে নিশ্চয় ওলাব দ্বাৰকাৰ মস্তক মণি। কেনি কোন দিশে মাত্ৰ কৰা সংগীত। এই হলৰূপী অস্ত্ৰ লৈ এই হল ধৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি ৰাম আজি হব অগ্ৰসৰ। মাথো দিয়া বাট দেখুৱাই কেনি আছে মোৰ প্ৰাণৰ কৃষ্ণ। আৰ্য এই বিধৱৰ ৰাজধানী কন্দিল নগৰী ৰাজকুমাৰী ৰুক্মিণীৰ হব স্বয়ম্বৰ। আৰ্য নিঃসন্দেহে দিলা তুমি সুখবৰ আমাক, কিন্তু কেতিয়াও মোৰ মনত হৈছে অস্থিৰতা। স্বয়ম্বৰ সভাত দ্বাৰকাৰ শত্ৰু নানা নৃপতি আহিব হস্তে সুসজ্জিত হৈ। বিচাৰি আছে সুযোগ শিশু পালে জৰাসন্ধই বিচাৰিছে অকল হৰে সুযোগ। গতিকে আমি আমাৰ নিজ কৰ্তব্য কৰিব লাগিব। তাৰ বাবে চিন্তা নকৰিব আৰ্য, আমি আমাৰ কৰ্তব্য ভালদৰে কৰিম পালন। বেশ কথা। সাজু কৰা যাদৱ বাহিনী। প্ৰলয়ৰ হুংকাৰে মেদিনী কপাই যাত্ৰা কৰিম আমি কুন্দিল নগৰে। জয় ৰামকৃষ্ণৰ জয়, জয় ৰামকৃষ্ণৰ জয়, জয় ৰামকৃষ্ণৰ জয়, জয় জয় জয়। হরে কুন্দিল লাগি চলে যাদৱ প্ৰধান, যাদৱ প্ৰধান। আমি আহি একেবাৰে স্বয়ম্বৰ সভাৰ এই কাষে পালোহি যেন পাইছো, বুজিছা? নিশ্চয় সখা, আমি স্বয়ম্বৰৰ নিচেই কাষ পালোহি। সখা, এই স্থানতেই মই বেশভূষাসমূহ কৰি লওঁ। সখা, মই সকলোবিলাক প্ৰস্তুত কৰি আনিছো নহয়। মাত্ৰ পৰিধান কৰিলেই হয়। দিয়া এই জপাত কাপোৰ আনিছো, ফুলৰ মালা আনিছো, বিধে বিধে। আৰু কি লাগিব কাকুৱা?
এই চাও চাও কেনে লাগিছে সখা? সুন্দৰ লাগিছে সখা। সখা দাপোনখন ক'ত? দাপোন আছে, দাপোনো আছে। দিয়া চেচ সখা দাপোনখন মই এই ৰথতে এৰি থৈ আহিলো নহয়। যোৱা লৈ আহা সখা। সখা দাপোন দাপোন মই চেদিৰাজ শিশুপাল। মোৰ এই অনিন্দ সুন্দৰ ৰূপ দেখিলে এই পৃথিৱীতে এনে কোনো তিৰোতা আছেনে যে মোৰ প্ৰেমত নপৰাকৈ থাকিব পাৰে? নিশ্চয় মোৰ এই ৰূপ দেখি নিশ্চয় মুগ্ধ হ'ব সেই কুন্দিল পৰী। আৰু যদি কুন্দিল কন্যাই মোক মনোনীত নকৰে নিশ্চয় বুজিম তাই দৃষ্টিহীনা সঁচাকৈ, দৃষ্টিহীনা সঁচাকৈ। সখা দাপোনখন চাব পাৰিম নি? থোৱা থোৱা সখা এটা কথা কোৱাচোন, মোক বাৰু কেনে লাগিছে? মোৰ এই ৰূপ দেখি কুন্দিল কন্যা মুগ্ধ হ'বনে সখা? কিয় নকৰিব, কিয় নকৰিব? 100 বাৰ কৰিব, 1000 বাৰ কৰিব। এই হেন ৰূপ এই ভাৰতবৰ্ষত নেলাগে, এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু দ্বিতীয়জন নাই। মিছা ক'লে কিডাল হ'ব সখা? এই মোৰে প্ৰেমত পৰো পৰো লাগিছে। সখা ধন্য ধন্য সখা, শত ধন্য তোমাক মই কৰিছো প্ৰদান। তুমিও ধন্য, ময়ো ধন্য। এতিয়া এই দুয়ো মিলি এই স্বয়ম্বৰত সকলোকে আমি পৰাস্ত কৰিবহে লাগে, বুজিছা? বন্ধু মোৰ ৰুক্মবীৰে কৰিছে প্ৰতিজ্ঞা মোৰ সন্মুখতে, মোকেই প্ৰদানিব তেওঁৰ সুযোগ্য ভগ্নী। দেখিছো এই ৰাজকুমাৰ বৰ বুদ্ধিমান দেই। একেবাৰে সুপাত্ৰতে হাত দিলে নহয়। নিদিব কিয়, নিদিব কিয়? এই আমাৰ এই চেদিৰাজৰ সমান এই ভাৰতবৰ্ষত এই একচ্ছত্ৰী সম্ৰাট আৰু কোনজন আছে, হয়নে? সখা ইয়াত আমি পলম নকৰো, এই ব'লা এই স্বয়ম্বৰ সভালে আগবাঢ়ো। ব'লা সখা। নহয় নহয়, তুমি আগবাঢ়া, এই মই এইবিলাক সামৰি গৈ আছো। ব'লা ব'লা ব'লা। মূৰ্খ শিশুপাল, মূৰ্খ শিশুপাল, এই তোৰ এই সকলোবিলাক ব্যথা চেষ্টা। এই গছত কঁঠাল, উঠত তেল, নৌ খাওঁতেই চেল বেল। এই দাপৰ যুগত গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপালক সুন্দৰী শ্ৰেষ্ঠা ৰুক্মিণীয়ে যে বৰমাল্য প্ৰদান কৰিব, সি একেবাৰে পানীৰ মিঠৈ। আৰু যদি সেয়ে হয়, আৰু যদি সেয়ে হয়, তেন্তে এই দৰা ধৰা মহাভাৰতৰ কপালখন ফুলিবনে নুফুলে? ভাস্কৰ পণ্ডিতে গণনা কৰি মোক কৈছিল নহয়, এই তোমাৰ ভাগ্যত বোলে কোনোবা এই ৰুক্মিণী দেৱীৰ নিচিনা এগৰাকী যুগ আছে। আৰু অকল সেয়ে নহয় নহয়, এই অৰ্ধ ৰাজ্যৰো আশা দিছে।
কিন্তু হলে কিডাল হ'ব ৰুক্মিণী দেৱী হ'ল ক্ষত্ৰিয় মই হলো ব্ৰাহ্মণ অসবৰ্ণ বিবাহ কোনো কথা নাই সিও শাস্ত্ৰসন্মত কেলে যজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি আমাবিলাকলৈ বাট মুকলি কৰি থৈছে নহয় এতিয়া এই মই ইয়াত থকা কাপোৰ পৰিধান কৰি ময়ো স্বয়ম্বৰ সভালৈ যাত্ৰা কৰোঁ এই ক'বতো নোৱাৰি কাৰ ভাগ্যত কি লিখা আছে হয় নহয় বাৰু এইটোহে আচলটো এইটো হৈছে এই মুগ্ধ কৰা তাবিজ এইটো পিন্ধিলে ৰুক্মিণী দেৱীয়ে বেলেগক আৰু নাচায় এইটো কোন দেৱৰাজ ইন্দ্ৰ নে মহাভাৰত এইটো দেখোন মহাভাৰত ঘাইটোৱে এই দেৱৰাজ ইন্দ্ৰ গতেও লাগিছে মহাভাৰতৰ গতেও লাগিছে এই যোৱাহে কথা কাৰ ভাগ্যত কি আছে ক'ব নোৱাৰি নহয় ব'লা স্বয়ম্বৰলৈহে যাওঁ আপোনালোকৰ উপস্থিতি আজি আমাৰ এই কুন্দেল ৰাজ্য কিমান আনন্দ প্ৰদান কৰিছে সেয়া আমি ভাষাৰে প্ৰকাশ নাৰায়ণ দেৱৰ্ষি নাৰদ মহাৰাজ তথা উপস্থিত সভামণ্ডলী সকলোকে
বিদৰ্ভ ৰজাই ভীষ্মকে জনাইছো সম্ভাষণ সাদৰ কৰিব গ্ৰহণ। মন্ত্ৰীবৰ মহাৰাজ। স্বয়ম্বৰৰ হললে সমাপন। হয় মহাৰাজ, সকলো নিমন্ত্ৰিত অতিথি উপস্থিত হৈছেহি। সন্ধিৰ পিছতেই শুভক্ষণ চাই কুণ্ডল কিয়ৰী সভাত হ'ব উপস্থিত। নিশ্চয় মোৰ মতে এতিয়া উপস্থিতি বাকী আছে তাৰ অৰ্থ বিশ্বকেতো অৰ্থ পানীৰ দৰে পৰিষ্কাৰ। যে সভাত ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত, সেই সভা বৈধ বুলি গণনা কৰিব নোৱাৰি। বিশ্বকেতো শ্ৰীকৃষ্ণ যদুপতি উপস্থিত থাকে বা নাথাকে তাৰ বাবে আমি দায়ী নহয়, আৰু কিন্তু তাৰ বাবে এই স্বয়ম্বৰ সভা কদাপিতো বন্ধ হ'ব নোৱাৰে। ভাৰতৰ সকলো নৃপতি নিমন্ত্ৰণ পাই এই ৰাজসভাত উপস্থিত হৈছে, তেনেস্থলত যদুপতি শ্ৰীকৃষ্ণ কিয় অনুপস্থিত? নিশ্চয় নিশ্চয় ইয়াত কাৰোবাৰ গুপ্ত ষড়যন্ত্ৰ আছে। ষড়যন্ত্ৰ থাকক বা নাথাকক, তাত মাত মাতিবলৈ তোমাক কোনে অধিকাৰ দিলে? কিয় কাৰণে অনিধিকাৰ চৰ্চা। মই তোৰ ভালৰ কাৰণে কৈছো, কৃষ্ণক নিন্দা কৰি নিজৰ জীৱন কলুষিত নকৰিবি। কৃষ্ণৰ পদশিলি অধম বৰ্বৰ, যা তই যদি নিজকে জ্ঞানী বুলি ভাবিছ পৰিথাক তই কৃষ্ণৰ সেই চৰণত। নাই প্ৰয়োজন তোমাৰ এই স্বয়ম্বৰ সভাত। আহিছো যাতে মই সভা শেষ কৰি যাম আৰু কৃষ্ণ বিদ্ৰোহীসকলক মই ধ্বংস কৰি যাম। মূৰ্খ বন্ধুসকল, কি চাই আছা? এই মুহূৰ্তত ইয়াক মই কৰো আক্ৰমণ। অস্ত্ৰধৰ, মই প্ৰস্তুত। চাওঁ বাৰু তোৰ কত শক্তি। মহাৰাজ জৰাখণ্ড, এওঁ নামটো এই বিশ্বকেতু নহয়, এই ধূমকেতু হোৱালে ভাল আছে। ধূমকেতু নিশ্চয় বন্ধুবৰ, আমি এই মুহূৰ্ততে সকলো যাদৱৰ লগতে কৃষ্ণ নাম এই পৃথিৱীৰ পৰা সমল অংশে মচি পেলাম। পাৰিবি জৰাখণ্ড, পাৰিবি তই? নিশ্চয় পাৰিম। এবাৰ নহয়, দুবাৰ নহয়, বহুবাৰ ৰণত পৰাজয় হৈ সমুদ্ৰৰ তল গৰ্ভত লুকাই আছিল সেই ৰাখাল কৃষ্ণ। এই জৰাখণ্ডৰ আগত কৃষ্ণৰ ভয় তই নেদেখাবি কদাপি। বিশ্বকেতু, কৃষ্ণৰ নাম উচ্চাৰণ কৰি নিজৰ জীৱন কলুষিত নকৰিবি। কৃষ্ণৰ আগত তই এটা সামান্য বন্ধু ধৰা হস্ত এই পাখণ্ডকে এই স্বয়ম্বৰ সভাৰ মাজতে কৰো শান্ত হও মহাৰাজ। মই আপোনালোকক কৰজোৰে কৰিছো মিনতি, আপোনালোক সংযত হও। এইখন ৰণথল নহয়, এইখন স্বয়ম্বৰ সভা। গতিকে এই স্বয়ম্বৰ সভাত আপোনালোকে ৰণাংগনলৈ পৰিণত নকৰিব। সঁচা কথা মহাৰাজ, এইখন স্বয়ম্বৰ সভা হয়, ৰণৰ থলী নহয়। নিজৰ বাহুবল তোমালোকে সময়ত প্ৰয়োগ কৰিবা। মহাৰাজ শান্ত হওক, মহাৰাজ শান্ত হওক। মন্ত্ৰীবৰ
কান্দিবি রুক্মিণী, তোর এই স্বয়ম্বর উপলক্ষে এই অভিনব অভূতপূর্ব আয়োজন। রুক্মিণী হওয়া দেৱঋষি নাৰদ তেওঁটোক হিয়া ভৰা আশীৰ্বাদ কৰিছে প্ৰদান। এই ভাৰত ভূমিৰ সকলো নিপতিসকল ৰাজকুমাৰসকল কোনো বাকী নাই রুক্মিণী, সকলো আহি উপস্থিত হৈছে তোৰ এই স্বয়ম্বৰ মহামণ্ডপত। যাই তই এতিয়া তোৰ মালাধাৰী কৰ অৰ্পণ। যাই রুক্মিণী, 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 রুক্মিণী তোর সন্মুখত হোৱা চেদিৰাধি গোপাল তেওঁ ৰূপৱান গোপৱান মহাধনুধৰ, তই তোৰ বৰমাল্য তেওঁ কৰ অৰ্পণ। রুক্মিণী যায়। দাদা কোৱা দাদা, দ্বাৰকাৰ শ্ৰীকৃষ্ণ কোনফালে আছে শোভা কৰি সপোন ৰাখন। রুক্মিণী দাদা তই কৃষ্ণৰ নাম উচ্চাৰণ কৰিছ। দাদা রুক্মিণী তোৰ জীৱনৰ শুভ মুহূৰ্তত নলবি নাম হে কৃষ্ণ, জীৱা কলুষিত নকৰিবি রুক্মিণী, নকৰিবি। দাদা আজি মোৰ স্বয়ম্বৰ সভা পাতি দিছা তুমি মোক পূৰ্ণ স্বাধীনতা, মোৰ স্বাধীনতাত হস্তক্ষেপ নকৰিবা দাদা, নকৰিবা নকৰিবা কৃষ্ণ নিন্দা মোৰ সন্মুখত। রুক্মিণী এনে কাৰ্য অতিকে অশোভন। হৌৱা চোৱাচোন কোনফালে বলিছে বতাহ। নাৰায়ণে নাৰায়ণে নাৰায়ণ। শুনা 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 হেৰা সভাসকল, ৰুক্মিণীয়ে কৰি
কৰি ল'লে পতি মনোনীত সেই পতি বিশ্বপতি দৈৱকী নন্দন মনত পৰাই পৰা তেওঁৰে নাম স্মৰি কটাইছো জীৱন আজি এই সুপবিত্ৰ ক্ষণত তেওঁৰে নাম স্মৰি মোৰ এই বৰমান্য আকাশ মাৰ্গত কৰিছো অৰ্পণ আহা আহা প্ৰভু তুমি জীৱন্ত জাগ্ৰত বৰমান্য কৰা সি উদ্ধাৰ কৃষ্ণয় বাসুদেৱায় সকলোৱে আমাক কৰক আশীৰ্বাদ যুগ্ম জীৱন যেন আমাৰ সুখময় হয় প্ৰভু বোলা বোলা কুন্দিল কৰি ফুৰিল সাগৰে বেৰা তাৰকা বৈক্ষ পতা আছে তোমালৈ স্বৰ্ণ সিংহাসন তোমালোকে স্তব্ধ হৈ চাই থাকিলা বোলা বোলা আমি গোপৰ নাম গোপৰ অস্তিত্ব শেষ কৰোগৈ বোলা প্ৰভু চাওক প্ৰভু যাকে যাকে নিপতিগণে আহি বৰশী শেষৰ যোৱা দেৱী তুমি বহাগৈ ৰথত অকলেই মই কৰিম সমৰ ভাল যোৱা দেৱী কৃষ্ণ 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 মাতল ঘাটি রাখাল কৃষ্ণ মগধ নিপতি মই জোড়াখণ্ড এইবাৰ জোড়াখণ্ড আৰু সেই গোপালৰ লগত যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম তেন্তে তোমালোকৰ ইচ্ছাই হওক পূৰণ অতি
মায়াবী যাদব, কলৈ পলাবি কৃষ্ণ কৃষ্ণ। খোৱা বীৰ, কিবা হেতু আহ্বান নিলো মৰণৰ বাবে। মোক লাগে ছিন্ন মস্তকটো দে, যুদ্ধ নকৰি পৰম কৃষ্ণ। তোমাৰ ভাতৃয়ে কৃষ্ণ বধৰ কৰিছে প্ৰতিজ্ঞা। কন্তক জাতিদ্ৰোহী নৰাধম, ওর আজি মৃত্যু নিশ্চিত। দুষ্টকে দমন আৰু সন্তক পালনে কৃষ্ণৰ দাদা জানো দাদা, প্ৰভু অপৰাধী ভাতৃ মোৰ ক্ষমাৰ উপযোগী, তথাপিতো প্ৰভু ই মোৰ ভাতৃক বধ কৰি মোক মোৰ পিতৃ আৰু মাতৃক পুত্ৰহীনা নকৰিব প্ৰভু। এই মোৰ অনুৰোধ তোমাৰ চৰণত। যোৱা ৰুক্মিণী, তোমাৰ মনোবাঞ্ছা মই নিশ্চয় কৰিম পূৰণ। যোৱা, তুমি বহাগৈ ৰথত। দেখিলি ৰুক্ম, তোৰ ভগ্নী তোৰ প্ৰতি থকা প্ৰেম কিমান বিশাল, কিমান সুবিমল। আজি ৰুক্মিণীৰ বাবে ৰক্ষা পালি তই, নহলে তোক আজি মই মৃত্যুদণ্ড কৰিলোহেঁতেন প্ৰদান। নাই, তথাপিও তোক মই লঘু শাস্তি কৰিম প্ৰদান। নাই ৰুক্ম, এয়া
চাও নাই দেৱী ব'লা নাই নাই संतकार भुजग शयन पद्मनाभ सुरेश विश्वधा